তেতিয়া ইয়াক কি কৰিলে ইয়াক ধেৰ কুৱেশ্যন মানে বিভিন্ন ৰকমৰ কুৱেশ্যন সুধি আছে মইতো অভিজ্ঞতা যোনটো কৰিছে সেইটোৱে ডাইৰেক্ট কপি কৰাই লৈ গৈছো তো কি ক'লে মোক এই এক্সটাৰ্নেল যোনটো এক্সামিনাৰ একো কুৱেশ্যন এটাও সুধিব পৰা নাই মই উল্টা ইয়াৰে মানে যি আছে চব বুজাই থৈ আহিছো এনেকুৱা অৱস্থা মানে অভিজ্ঞতা গয়া বুলি ক'লে আপুনি মানে এৰিব লাগিব তাৰ কাৰণে আমি কি কৰোঁ এৰো এইটো হয় ন এইটো কেতিয়াও কৰিব নালাগে এৰি দিয়ক লাষ্টত মই এটা কথা কওঁ মানে এজ ইউজুৱেল আৰু যেতিয়া আমি কি হয় ফৰ এক্সাম্পল আমি গাৰ্জেন বা যিয়ে নহওক কি ভাবোঁ ল'ৰাবিলাকক মানে মোৰ ল'ৰা ঠিক আছে মোৰ ল'ৰা বুলি আমি নিজৰ নিচিনা বনাব খোজোঁ তেতিয়া কি হয় আপুনি আপোনাৰ নিচিনাই বনাই আছে কিন্তু অভিনয় বনাব দুনিয়াৰ কাৰণে দুনিয়াৰ মংগলৰ কাৰণে হয়নে নাই মংগলৰ কাৰণে বনাব ঠিক তেনেকুৱাই আপোনাৰ এটা লিমিট থাকে থিংকিং লেভেলটো এই এনেকুৱা ভাল হ'ল কিন্তু অভিনয় কি হয় অভিনয় এনেকুৱা আপোনাক খেলি দিব ন আপুনি য'ত আঁকিব তাৰ পৰা ক'ত কি মানে পচাই দিবটো আমি ক'ব নোৱাৰোঁ ফৰ এক্সাম্পল মই নিজে আপোনালোকে বিশ্বাস নকৰিব মই যেতিয়া বিটেক কৰিছিলোঁ থাৰ্ড চেম মই লেটাৰটো মাৰিছোঁ থাৰ্ড চেমত মই এটা ছাবজেক্ট পাছ কৰা নাই মই চব বেগ মই যেতিয়া মাক কৈছোঁ মা শুনক মই এতিয়া নোৱাৰিম মই বায়'টেক ইঞ্জিনিয়াৰিং তো মায়ে ক'লে কৰ না লাহে কৰ এই ক'লে হ'ল আৰু এনেকুৱা সেইটোৰ পৰ্যায়ৰ পৰা মোক ইয়াত হৈ কেনে অভিজ্ঞতা খেলি দিলে আপুনি ভাবক বেগ হোৱা মানুহ যোন ল'ৰাই বিটেক পাছ হ'ব না নাই এইটো চিয়ৰিটি নাই সেইটো ল'ৰা যদি ইয়ালৈকে খেলি দিব পাৰে তেনেহ'লে অভিজ্ঞতা কি হ'ব পাৰে ইয়াৰ কাৰণে কি আমি কি কৰিব লাগে যিমান গাৰ্জেন আছে আমি সব নিজৰ মতে বনাব যায় ল'ৰাবিলাক ছোৱালীবিলাকক সব মানে বৰবাদে হৈ আছে ক'ব গ'লে কথা নুশুনে কি নুশুনে হয় নাই তো ইয়াৰ কাৰণে কি কৰিব লাগে আমি যিমান পাৰোঁ সব এৰি দিব লাগে চাৰেণ্ডাৰ যেতিয়া চাৰেণ্ডাৰ কৰে ন সেই ল'ৰাটো আপোনাৰো হ'ব চবৰ কাৰণে হৈ যাব যদি আপোনাক বেয়াও পায় আপোনাক সেৱাও নকৰে সেইটো ল'ৰা আপোনাক সেৱা কৰিব দুনিয়া হৈ যাব চাকৰি পাব যি লাগে মানে সব হৈ যাব মৰে কথা মই এক্সাম্পল ঘৰত প্ৰথম যেতিয়া অভিনয় সৰু আছিল সেইটো সময়ৰ পৰাই মই অভিনয় কৰি থাকোঁ পাগলৰ নিচিনা আৰু যি হ'ব ইভেন মোৰ ঘৰতো এনেকুৱা আছিল যে কি মানে এটা বিশ্বাস বস্তু কি কেতিয়াবা আবেগ আমাৰতো আমাৰো মোটাও আমি ঠাকুৰক সদায় প্ৰাৰ্থনা কৰোঁ স্তुति কৰোঁ তথাপি 100% বিশ্বাস বুলি সেইটো নাথাকে মই কোৱা আছিলোঁ অভিনয় সেইটো হ'ব পাৰে নেকি ঘৰতো কোৱা আছিল মানে মা দেউতা চব দাদা তেনেকুৱা কোৱা আছিল তাৰপিছত কেতিয়াবা কাজিয়া কোৱাৰ মানে কাজিয়া বুলি নকয় মানে অলপ কিবা হৈ যায় আৰু ঘৰত তথাপি মানে এনেকুৱা নহয় তো অলপ তেতিয়া এনেকুৱা হোৱা আছে তাৰপিছত কি হ'ল লাহে নবজায় আৰু মানুহবিলাক কি আপুনি একদিনত বুজালে বুজি নাপাব অভিনয় যদি আপুনি একদিনত মই এক্সপ্লেইন কৰি দিওঁ চব বস্তু তেতিয়া বুজি নাপাব ইয়াৰ কাৰণে মই টাৰ্ম দিয়ে কলেজতে থাকে ন 6 মান্থ ছেমিষ্টাৰ ৱাইজ এটা ছাবজেক্ট শেষ কৰিব এইটোৰ কাৰণে এটা টাৰ্ম থাকে তো মই লাহে ঘৰত কেনেকৈ কৰিলোঁ আৰু পৰিস্থিতিটো এতিয়া যেতিয়া ইভেন মই খুৰাবিলাকৰ লগত কাজিয়া হোৱা আছিল কেতিয়াবা ঠাকুৰৰ কাম এনেকুৱা কৰোঁ নেকি এনেকুৱা টাইপ আৰু তো লাহে এনেকুৱা হয় কি হ'ল যেতিয়া প্ৰথম তেতিয়া ইভেন মন্দিৰত আমাৰ পইণ্ট নাছিল সেইটো সময়তো বহুত যুদ্ধ কৰি অভিনয় বয়া কৰি আহিলে সেইটো সময়ৰ পৰা কি হ'ল ইভেন মোৰ দাদা মোৰ নিজৰ দাদা কি কৈছিলে জানে অভিনয় স্পট নোহোৱাৰ কাৰণে দাদাই কৈছে মই ইয়াত ডিপি হ'ব নিদিম আৰু ডিপিৰ ফাইল যে দিছে সেইটো মই এতিয়া জ্বলাই দিম ঠিক আছে এনেকুৱা অৱস্থা হৈছিল আমাৰ তাৰপিছত সেইটো সময়ৰ পৰা এতিয়া ব্লাইণ্ড মানে মোৰ দাদা আমি একেলগে থাকোঁ বঙাইগাঁও তো দাদাৰ ডিউটি হ'ল কিবা ককৰাঝাৰ 50 কিলোমিটাৰ তো 1.5 ঘণ্টামান লাগে অহা যোৱা এই ৰাতিপুৱা গুচি যায় 8টা বজাত গৈ আকৌ আহে 7টা বজাত ইচ এণ্ড এভৰি আপোনালোকে বিশ্বাস নকৰিব মানে মই অহংকাৰ বুলি নহয় মানে
যে কেনেকৈ নিজে পাগল হৈ গ'ল এতিয়া আৰু যেনেকুৱা আছিল এনভাইৰনমেণ্টটো ই আপুনি বিশ্বাস নকৰিব মোৰ দাদা সদায় ডিউটিৰ পৰা আহি এতিয়া 12টা এটাৰে মানে 7টাত আহি 7টাৰ পৰা গুচি যায় 12টা এটা সদায় আহে 12টা এটা ৰাতি বাজিবই মানে ডেইলি ডিউটি কৰিব ডেইলি ডিউটি কৰিব আৰু সেটাৰডে সানডে থাকে সেকেন্ড সেটারডে ফোর্থ সেটারডে সানডে মানে হেইকে আৰু ডেইলি তাৰ কাৰণে কি কৰিব লাগে আপুনি কাম কৰিব থাকিব লাগে তেতিয়াহে বিশ্বাসটো বাঢ়ে আপনি ফৰ এক্সাম্পল আমি কি কৰো সবে দেৱঘৰত যায় অকল নিবেদন কৰো অকল নিবেদন কৰিলে আপনি একো ৰিজাল্ট নাপাব নিবেদন কৰাটো এটা থাকে মানে কেনেকুৱা নিবেদন কৰিব লাগে আৰু আমি নিবেদন কৰাৰ আগত কি কৰিব লাগে আমি মাইন্ডটো সেট কৰিব লাগে যে সেট কৰিব লাগিব ঠিক আছে অভিনয় যি কৰিম হেইটোৱে কৰিম তাৰ পিছতে আপোনালোকে কি কৰিব লাগিব তেতিয়াই নিবেদন কৰিব লাগিব মই বহুত মানুহ থাকোতো ওচৰত কেতিয়াবা দাদাৰ ওচৰত নিবেদন কৰাই দিব তো কি কৰে মানুহবিলাক এনে যায় মানে হয়তো নহয় এনেকুৱা টাইম তেনেকুৱা হ'লে নহ'ব আপোনালোকে নিবেদন কৰাৰ টাইমত সেট কৰিহে যাব লাগিব তেতিয়াহে আপুনি আৰু সেট কৰি গৈ অভিনয় যেনেকুৱা কৈছে তেনেকুৱা যদি আপোনালোকে 100% যদি এফৰ্ট দিয়ে সেইটো আপোনালোকে কেতিয়াও ৰিজাল্ট নাপাব ঠিক আছে আৰু আমি গুৰুবিলাক কি ভাবো মানে মই যে কৈছিলো এই অলপ আগতে মানে আমি বনাম আমি কেতিয়াও মানুহ বনাবই নোৱাৰে মই এদিন অভিনয় আছো ঠিক আছে তো কথা ওলাই গ'ল মানে এটা সেইটো সময় আৰু ডিপি হোৱাৰ আগত ঠিক আছে ডিপি হোৱাৰ আগত এই আপোনালোকৰ যে ডিপি এম আছে সেইটো বনাবৰ কাৰণে অভিনয় টিম বিচাৰি আছিলে তো অভিনয় ক'লে পাৰিলে কওঁতে মোক কম্পিউটাৰ ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট কম্পিউটাৰ চায়েন্স ডিপাৰ্টমেণ্টত তো আমি বিচাৰিলোঁ সেইটো মই এটা ডিছকাছ হ'লে কি অভিনয় ক'লে কি মানে ডিছকাছ হৈ ওলাইতো দাদা মই ক'লোঁ দাদা কি হিউমেন ৰিচোৰ্চ কৰিম নেকি পাগল হিউমেন রিসোর্স তোরা করবি না তোরা খালি নিয়ে আসবি আমার সামনে ছেড়ে দিবি ঠিক আছে বুঝতে পারলেন না মানে অভিনয় কইছে কি মোর ওচৰত লৈ আহিবি মোর ওচৰত পেলাই দিবি তাৰপিছত কি কৰিব লাগে মই চাই লম সেইটো আৰু আপোনালোকে এইজন কেতিয়াও মানে নোৱাৰিব বহুত এক্সাম্পল আছে মানে একে নহ'ব ক'বলৈ ইমান এক্সাম্পল ন সেই মই কৈ আছোঁ যেতিয়া অভিনয় পঢ়াইছিলে এমপি আৰু ইউপিটো এমপি ইউপি আৰু বিহাৰটো তো আমি ডিপি কৰি গৈ আছোঁ ডিপি কৰি কি হ'ল ৰাতি হৈ গ'ল যাৰ ঘৰত ঋত্বিক দাদা সিহঁতৰ ঘৰত আমি মানে সিহঁতৰ তাতে ষ্টে কৰিছোঁ আৰু তাৰ পৰাই ডিপি কৰিম তো আমাৰ লগত এজন ত্ৰিপুৰাৰ ল'ৰা আছিলে অনিকেত দেৱ বৰ্মন বুলি তো ইয়াৰ কি হ'ল তো সিদিনা কি হ'ল মোৰ অলপ জ্বৰ মই তথাপি বহি আছোঁ গাড়ীত ওলোৱা নাই সিহঁতে কৰি আছে তো শেষ হৈ গ'ল তো যাম আৰু আকৌ ৰিটাৰ্ণ সিহঁতৰ ঘৰত এক্সপেক্ট দাদাৰ ঘৰত এক্সিডেণ্ট হোৱাৰ পিছতো সিহঁতৰ যে কি মানে কি লীলা থাকিব সিহঁতে নিজে বাইকটো লৈ হস্পিটেললৈকে আহিলে তাৰপিছত আমি যেতিয়া হস্পিটেললৈকে গৈ পালোঁ সেই অনিকেত দেৱ বৰ্মৰ ল'ৰাৰ হাতত নিদিলে আমিতো ভয় খাই গ'লোঁ কি কৰিম এতিয়া দাদাকতো জনাবই লাগিব তো কি কৰিলোঁ দাদাক মেছেজ পঠাইছোঁ দাদা এনেকুৱা তো দাদাই এৰাউণ্ড 10-15 দিনৰ পিছত অভিনয় নিজে ফোন কৰিলে ফোন কৰাৰ পিছত ক'লে পাটনা লৈ যাম মানে পাটনা ডিষ্ট্ৰিক্টৰ ওচৰতে আছিলোঁ আমি 2 ঘণ্টামান মানে ডিফাৰেণ্ট ৰাস্তাটো তো পাটনা লৈ গ'লোঁ দাদা যেনেকৈ ক'লে লৈ গ'লোঁ লৈ যোৱাৰ পিছত ডক্টৰে উঠে 2টা বাজি গ'ল ৰাতি কোনে উঠিব ডক্টৰক উঠাই হস্পিটেল খোলাই চব মানে বেড লৈ ল'লোঁ এটা মানে কেবিন লৈ লোৱাৰ পিছত কি হ'ল আমি ৱেইট কৰি আছোঁ ট্ৰিটমেণ্ট নাই কৰা ডক্টৰো অহা নাই তো ৰাতিপুৱালৈকে ৱেইট কৰি এৰাউণ্ড 8:30-9টা মানৰ মাজত আমি ইয়াক লৈ গ'লোঁ এক্সৰে কিবা কিবি MRI কৰিব লৈ গ'লোঁ লৈ যোৱাৰ পিছত কৰিলোঁ 12টা 1টামান বাজি গ'ল তো সেইটো সময়ত অভিনয় আকৌ ফোন কৰিলে অভিনয় ক'লে এই ভাই তোরা কি আবার যাস নাই মানে কইছে কি তোকে আকৌ নয় কাম কৰিব আমি তো সব খাই গেলো আরে কি হল মানুষ ট্রেনে কৰিব কি হল
আমি আহিব ৰিপৰ্টটো ৱেইট কৰি আছো যেতিয়া ৰিপৰ্টটো আহিলে আপুনি আপোনালোকে বিশ্বাস নকৰিব একোই নাই যোনটো ল'ৰাৰ হাতটো এই বস্তুটো ডিছলকেট হৈ গৈছিল একোই নাই ৰিপৰ্টত নিম একোই নাই তাৰপিছত তেতিয়াই কি কৰিলোঁ আমি সেইটো সময়তে আমি কি কৰিলোঁ ডিচাইড কৰিলোঁ হস্পিটেলৰ পৰা চব বিল চিল পেমেণ্ট কৰি আমি আকৌ ওলাই আহিলোঁ সেইটো ল'ৰা এটা টেবলেট মেডিচিন খোৱা নাই এনে নিজে ঠিক হৈ গৈছে বেলেগ 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 বিজনেছে পাইছে মানে অবিন্দা বুলি ক'লে আৰু ক'ব নালাগে আৰু কি মানে বিলাটোৱে বেলেগ বহুত এক্সাম্পল আছে মই ক'ব গ'লে মানে হেৰি নহ'ব ইয়াৰ কাৰণে মই